হাই বন্ধুসকল, চাওক বিশেষকৈ মই নগৰ অঞ্চলৰ মানুহখিনিক আজি অলপ খেতি কেনেকৈ কৰিব লাগে আৰু আমি সেই খেতিবোৰৰ পৰা বস্তুখিনি কেনেকৈ পাওঁ, বিশেষকৈ শাক পাচলি, তাৰ লগতে ধান, তাৰপিছত আপোনাৰ মাকৈবোৰ, এই বস্তুবোৰ কেনেকৈ মানুহে খেতি কৰে আৰু সেই পিয়ৰ বস্তুখিনি আমি কেনেকৈ সংগ্ৰহ কৰি খাব পাৰোঁ। বিশেষকৈ নগৰ অঞ্চলৰ মানুহখিনি কি কৰে, সেই পিয়ৰ খাদ্যখিনি খাব নোৱাৰে। বিশেষকৈ যিসকলে হয়তো গাঁৱত থকা নাই, গাঁৱৰ বিষয়ে গম নাপায়, কেৱল শুনিবলৈ পাইছে, কিন্তু তেখেতেতো কোনোদিন অহা নাই গাঁৱত। মই তেখেতৰ বাবে এই বাৰ্তাটো দিব বিচাৰোঁ যে চাওক, টাউনতকৈ গাঁও কিমান ধুনীয়া, কিমান পৰিপাটি, কিমান সৌন্দৰ্যময়, কিমান মানে যি বতাহখিনি আমি যে উশাহ নিশাহ লওঁ, সেই বতাহটো যে কিমান বিশুদ্ধ, মানে কিমান যে শুদ্ধ পৰিৱেশত আমি থাকোঁ বা গাঁৱৰ মানুহখিনি বসবাস কৰে। মই সেই পৰিৱেশটো আপোনালোকক জনাব বিচাৰোঁ যে আপোনালোক অলপ মনোযোগ দি চাব, শুনিব যে চাব, আপোনালোকে যে গাঁৱত নগৰত থাকি কিনে যিবোৰ বস্তু বিশেষকৈ শাক পাচলি যিবোৰ বস্তু খায়, তাতে সদায় আপোনাৰ কিবা না কিবা মিক্স কৰি থকা যায়, কিবা মেডিচিন দি মিক্স কৰে। কাৰণ সেই বস্তুবোৰ যাতে এটা মানে কি লং টাইম মানে পাৰ কৰিব পাৰে। আৰু বিশেষকৈ কিছুমান দুৰ্নীতিগ্ৰস্ত বেপাৰী আছে, যিসকলে মানে সেই বস্তুবোৰ ৰাখি যেতিয়া নাটনি হৈ যাব সেই শাক পাচলিবোৰৰ, যাতে বেছি দামত বিক্ৰী কৰিব পাৰে, তাৰ এটা পৰিকল্পনা হাতত লৈ কি কৰে, আপোনাৰ বেয়া বস্তুবোৰ তাতে মিক্স কৰি কিনে সেই বস্তুবোৰ মানে লং টাইম এটা কি কৰে, পাৰ কৰি লৈ যাবলৈ, যাতে সেই বস্তুটো সাহাৰ্য কৰে, তাৰ বাবে সেই বস্তুবোৰ মিক্স কৰি ৰাখে। আৰু কি কৰে, এটা সময়ত সেই বস্তুখিনি যেতিয়া মানে বস্তুটো নাটনি হয়, সেই নাটনিৰ সময়ত কি কৰে, সেই বস্তু এৰি দিয়ে মাৰ্কেটত, আৰু মাৰ্কেটত এৰি দিলে কি হয়, আপোনাৰ বেছি দামত বিক্ৰী কৰিব পাৰে। এই সুবিধাটো ল'ব বিচাৰে। কিন্তু গাঁৱত কিন্তু তাৰ পূৰ্বতে উল্টা। চাব, আমাৰ যে আলু হয়, এটা সময়ত কি হয়, এই আলুটো 80-90 টকা কিলো খাব লগা হৈ যায়। কিন্তু মই আপোনালোক তথাপি সেই আলুটো কিন্তু আজিৰ নহয়, আজি প্ৰায় 2 বছৰ আগৰ, 1 বছৰ আগৰ সেই আলুটো আমাক খুৱায়। কিন্তু আপোনালোকক মই দেখুৱাব বিচাৰোঁ যে এই আলু খেতিবোৰ কেনেকৈ কৰে। এই আলু আৰু গাঁৱৰ মানুহখিনি কিন্তু সেই বস্তুবোৰ কিনি নাখায়, গাঁৱৰ মানুহ কিন্তু সেই শাক পাচলিখিনি কিনি নাখায়। গাঁৱৰ মানুহে কি কৰিব, আপোনাৰ সেই নতুন যিবোৰ খেতিৰ পৰা উঠাই খায়, সিহঁতে মানে খেতিৰ পৰা কেনেকৈ ৰুব লাগে, কেনেকৈ বস্তুটো যত্ন ল'ব লাগে, ঠিক যেতিয়া সেই আলুখিনি উঠাব খেতিৰ পৰা, ঠিক সেই মুহূৰ্ততে আলুখিনি সিহঁতে খাব। আৰু সেই যি খোৱাৰ যিটো আপোনাৰ টেষ্ট, যিটো কোৱা হয় সুস্বাদু যিটো, সেই বস্তুটো কিন্তু তেখেতে বুজি পায় যে আলুত এইটো সুস্বাদ এনেকুৱা, নতুন কালত আলুটো এনেকুৱা, আৰু পুৰণা হ'লে মিঠা হৈ যায়। কিন্তু চাব, আপোনালোকক দেখুৱাম যে ধান খেতি, আৰু আমিতো সদায় ভাত খাওঁ, আমিতো ভাবোঁ যে ভাতৰ প্ৰধান খাদ্য হৈছে ভাত। কিন্তু আমাৰ বহুত মানুহ আছে, বিশেষকৈ নগৰৰ যিবোৰ ল'ৰা ছোৱালীয়ে বসবাস কৰে, তেখেতসকলে আপোনাৰ ধান খেতি কেনেকৈ নাজানে। মাক দেউতাকক প্ৰশ্ন কৰে, মা এই ধান খেতিবোৰ কি, এইবোৰ কি। তেতিয়া মাকে কয় যে আমি যে ভাত খাওঁ, এই ধানৰ খেতি হয় সেইবোৰ। তেতিয়া সেই ল'ৰা ছোৱালীয়ে চিনি পায়। চাব, বিশেষকৈ মই এটা কথা কওঁ, এই মোৰ পিছফালে দেখা পাইছে চাগে, এই খেতিটো কৰা হৈছে কি, আলুৰ খেতি। একেবাৰে চকচকীয়া আলুবোৰ উঠাই আছে। মই আপোনালোকক কি কৰিম, ঘূৰাই দেখুৱাম। আপোনালোকে কেৱল মোৰ লগত থাকক, আপোনালোকে চাওক, চাওক, আপুনি দেখুৱাই আছোঁ আপোনালোকক মই। চাওক, মই আপোনালোকৰ বাবে মই লৈ আহিছোঁ, যাতে আপোনালোকে বুজি পায় যে আলুবোৰ কেনেকুৱা। চাওক, একেবাৰে চকচকীয়া আলু দেখা পাইছে, একেবাৰে খেতিৰ পৰা উঠাইছে, এই মাত্ৰ উঠাই থৈ গ'ল। চাওক, ঠিক এনেকুৱাভাৱে আলু খেতি কৰে, ধুনীয়া শাৰী পাতি দিয়ে। তাৰপিছত এই আলু চাওক, এই আলু দিয়েই আছে, চাওক, এইবোৰ হ'ল নতুন আলু। এইবোৰ আলু খোৱাৰ পিছত যেনেকুৱা টেষ্ট আপুনি পাব, সেই 2 বছৰ 3 বছৰ আগৰ আলু খাই কিনে আপুনি তেনেকুৱা টেষ্ট পাব জানো। চাওক, আলুৰ কালাৰটো চাওকচোন, একেবাৰে চকচকীয়া ধুনীয়া আলু। খালেই যেন কেনেকুৱা যেন মিঠা হয়, মানে সুস্বাদু। আপুনি কেনেকৈ বুজি পাব, খালেই মানে বুজি পাব যে নহয় মই আজি আলু খাইছোঁ। দেখা পাইছে চাগে, এইবোৰ প্ৰচুৰ পৰিমাণে আলু উঠাবলৈ আৰম্ভ কৰিছে। কাৰণ এটা সময়ে হয় যে আলু উঠাব লাগে বুলি, বা হয়তো সময় আহি গৈছে। আৰু এটা সময়ত কি হ'ব, এই আলুবোৰ কি হ'ব,
পেকিং কৰিব, পেকিং কৰি কি কৰিব, বিভিন্ন গোডাউনত পঠাই দিব। আৰু সেইবোৰ কি কৰিব, কিছুমান দুৰ্নীতিগ্ৰস্ত মানুহে বা বেপাৰীয়ে কি সুবিধা ল'ব, সেইবোৰ জমা কৰি ৰাখিব। জমা কৰি ৰাখি এটা সময়ত কি 80-90 টকা কিলো আমি কিনি খাব লাগিব। চাওকচোন অলপ দূৰত, দূৰত দেখা পাইছে আপোনালোকে লাল ৰঙা কালাৰৰ যিবোৰ বস্তাবোৰ থিয়া কৰি থৈ দিছে, এইবোৰত কি হৈ আছে, পেকিং হৈ আছে। এইবোৰ কি কৰিব, ট্ৰেক্টৰেদি কেৰিয়াই লৈ যাব আৰু আকৌ কি কৰিব, এইবোৰ মাৰ্কেটত পঠাই দিব। আৰু এইবোৰ কিছুমান দুৰ্নীতিগ্ৰস্ত বেপাৰী আছে, এইবোৰ জমা কৰি ৰাখি এইবোৰ এটা সময়ত এনেকুৱা সময়ত এৰি দিব, যি সময়ত মানুহখিনি খাবই লাগিব। আৰু সেই সময়ত সিহঁতে সুবিধা লয় যে 80-90 টকা কিলো কিনি খাব লগা হৈ যায় এটা সময়ত। কিন্তু এটা আপোনালোকে গাঁৱত আহিব, একেবাৰে ফ্ৰেছ আলুবোৰ খাবলৈ পাব। এইবোৰ আলু বেছি দামো নহয়, মাত্ৰ 15 টকা কিলো, মাত্ৰ 10 টকা কিলো বিক্ৰী কৰি আছে। এটা আপুনি যদি কয় 1 কুইণ্টেল লৈ যাম, তথাপি লৈ যাব পাৰিব। আৰু মোৰ পিছফালে চাওক, ধান খেতি চাব, চাওক বহুতে ধান খেতি চিনি নাপায়। মই আপোনালোকক লৈ যাম যে ধান খেতিবোৰ কেনেকৈ কৰে আৰু এই ধানৰ পৰা কেনেকৈ চাউল ওলায়। আমি যে প্ৰত্যেকটো দিন ভাত খাওঁ, প্ৰত্যেক দিন ভাত খাই জীয়াই আছোঁ। তাৰপিছত আপোনাৰ সেই ভাতৰ পৰা চাউলৰ পৰা পিঠা বনাওঁ। আমি যে চৰকাৰে চাউল দিয়ে, সেই চাউলবোৰ ক'ৰ পৰা পাওঁ। বহুতে ভাবে যে চাউলবোৰ গছত ধৰে নেকি, গছত নহয়। একচুৱেলি ধানৰ খেতিয়ে বেলেগ, ধানৰ পৰাই উৎপন্ন হয় এইবোৰ। আমি বিশেষকৈ গাঁৱত থকা মানুহখিনি গম পাব যে ধানৰ খেতি কেনেকৈ কৰে, আলু খেতি কেনেকৈ কৰে, শাক পাচলি খেতিবোৰ কেনেকৈ কৰে। এই চাওক, এইবোৰ হ'ল ধানৰ খেতি। একেবাৰে বিঘাই ৰুই দিছে মানুহে, প্ৰচুৰ পৰিমাণে ধানৰ খেতি। সিভাগে আছে। এইটো হ'ল মাকৈ খেত। আপুনি ভুটকা যে খাই নিশ্চয় গম পায়, টাউনত থকা মানুহখিনি কৈছোঁ। এইটো হ'ল ভুটকা খেতি। চাওক, আপোনালোক লৈ যাওঁ, কাষত লৈ যাম আপোনালোকক, চাব। আপোনালোক সুবিধাৰ্থে মই লৈ আহিছোঁ এই ৰাতিপুৱাই, কাৰণ আপোনালোকে নিশ্চয় বহুতেই গম নাপায় যে আলু খেতি কেনেকৈ কৰে, ধান খেতিবোৰ কেনেকৈ কৰে। মই আপোনালোকক লৈ আহিছোঁ। এইবোৰ হ'ল ধান খেতি, এইবোৰ হ'ল আলু খেতি, এই হ'ল ধান খেতি। চাওকচোন কি ধুনীয়া লাগি আছে, বেলিটো উঠি আছে পুৱাই, কি পৰিৱেশ। আৰু এটা কথা কওঁ, টাউনৰ বতাহখিনি কিন্তু সদায় দূষিত বতাহ। তাতে গাড়ী মটৰ চলে, তাৰ পৰা ধোঁৱা ওলায়। সেই ধোঁৱাই কি কৰে, আপোনাৰ বায়ুটোত প্ৰদূষিত কৰি পেলায়। কিন্তু গাঁৱত তেনেকুৱা নাই। গাঁৱত একেবাৰে আপুনি প্ৰাণ ভৰি নিশ্বাস ল'ব পাৰে, উশাহ নিশাহ ল'ব পাৰে। চাব ফুটকা চাব আপুনি, আপোনালোকে চাওক, এইটো হ'ল আপোনাৰ মাকৈ। চাওক, আপোনাৰ সুবিধাৰ্থে লৈ আহিছোঁ। চাওক কি ধুনীয়াকৈ লাগি আছে। চাওকচোন এবাৰ। এইবোৰ আমি কি কৰোঁ, ৰাস্তাৰ কাষৰ পৰা, বিশেষকৈ টাউনত ৰাস্তাৰ কাষত বিক্ৰী কৰা হয়। কয়লাৰ জুইত এইবোৰ পুৰি কিনে কি কৰা হয়, নেমুৰ ৰসেদি এইবোৰ বিক্ৰী কৰা হয়। 10 টকা 15 টকাকৈ 20 টকাকৈ বিক্ৰী কৰা হয় পাৰ পিচ। চাওক, এইবোৰক কোৱা হয় কলা, মানে মাকৈ কলা বুলি কোৱা হয়। এইটো চাওক লাগি আছে। এইবোৰ এটা সময়ত কি কৰিব, ছিঙি বিক্ৰী কৰি দিয়া হ'ব। আপোনালোক আলু খেতিবোৰ চাওক, আকৌ চাওক আলু খেতি চাওক, বিঘাই আলু খেতি আছে। চাওক বিঘাই আলু খেতি আছে, ধান খেতি, আলু খেতি, মাকৈ খেতি। চাওকচোন এবাৰ, এই ট্ৰেক্টৰেদি হাল বৈ আছে কৃষকসকলে। বিশেষকৈ কৃষকসকলে যি আমাক অৱদান দি আছে, সেইটো কিন্তু অপূৰণীয়, যাক মানে আমি কল্পনা কৰিব নোৱাৰিম বিশেষকৈ। গতিকে আপোনালোকক দেখুৱালোঁ যে আলু খেতিবোৰ কেনেকৈ কৰে আৰু আলু খেতিবোৰ কেনেকুৱা হয়। কিন্তু একচুৱেলি আমি যে আলুবোৰ খাওঁ, এই আলুৰ কালাৰটো কিন্তু তেনেকুৱা নহয়। আলুৰ কালাৰটো হয় আপোনাৰ অলপ বগা বৰণৰ আৰু চকচকীয়া হয়। আপুনি দেখিলে আৰু খোৱালে মানে সোৱাদটোৱে বেলেগ, মানে যিটো টেষ্টি বেলেগ হৈ যায়। চাওক, এইবোৰ শাক হয়, এইবোৰ শাক লাগি আছে। তাৰপিছত এই চকচকীয়া আলুবোৰ উঠাই থৈ দিছে আৰু আজি আকৌ আহিব, উঠাই কিনে কি কৰিব, লৈ যাব লগত। গতিকে আপোনালোকে, মই আশা কৰিম যাতে এবাৰ গাঁৱত আহি অলপ ভ্ৰমণ কৰি গাঁৱৰ পৰা বস্তুখিনি লৈ যায় আৰু আপোনালোকে বনাই খাব পাৰে। আৰু গাঁৱৰ বস্তুবোৰ খাই যে যি সোৱাদ আপুনি পাব, গাঁও আৰু টাউনত সেইবোৰ সোৱাদ আপুনি নাপাব। মই এইটো আশা কৰি কিনে মই আপোনালোকক জনাওঁ যে আপোনালোকে নিশ্চয় গাঁৱত আহি ভ্ৰমণ কৰিব। বছৰৰ প্ৰতিটো সময়ত প্ৰায় 4-5 বাৰ আহিব লাগে, কাৰণ গাঁৱৰ যি বতাহটো
আপুনি নিশ্চয় প্ৰাণ ভৰি নিশ্বাস ল'ব পাৰে, মই সেইটো গেৰেণ্টি দি ক'ব পাৰিম টাউনতকৈ। আপোনালোকে ভালে থাকিব, এটা আশা ৰাখিলে।